মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ অনুশীলনী 1.3ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, দেখুওৱা যে √5 অপৰিমেয়। দেখুৱাব লাগে √5 অপৰিমেয়। প্ৰথমে আমি বিৰুদ্ধভাৱে ধৰি ল'ম। বিৰুদ্ধভাৱে ধৰা হ'ল √5 পৰিমেয়। প্ৰথমে আমি √5ক পৰিমেয় বুলি ধৰি ললোঁ। এতেকে পৰিমেয় সংখ্যাবোৰ a/b আৰ্হিত লিখিব পাৰোঁ। এতেকে √5 = a/b, য'ত a আৰু b সহমৌলিক সংখ্যা। সহমৌলিক আৰু b ≠ 0। এতিয়া আমি দুয়োফালে বৰ্গ কৰিম। √5 হোল স্কুৱেৰ = a/b হোল স্কুৱেৰ। √5ৰ স্কুৱেৰ ভাঙিলে 5 হ'ব a² / b²। সমান চিহ্নৰ সেইফালে bটো হৰণ হৈ আছে, সমান চিহ্ন এইফালে আহিলে পূৰণ হ'ব। ইয়াক আমি 1 নম্বৰ বুলি দি ৰাখিলোঁ। এতেকে a² 5ৰে বিভাজ্য, গতিকে aও 5ৰে বিভাজ্য। দুটা সংখ্যাৰ পূৰণফল দুয়োটা সংখ্যাৰে হৰণ যায়। 2 × 5 = 10। 10ক 2ৰেও হৰণ যাব, 5ৰেও হৰণ যাব। ঠিক একেদৰে 5 × b² কৰিলে আমি a² পাওঁ। গতিকে a²ক 5ৰে হৰণ যাব, b²ৰেও হৰণ যাব। আৰু a² 5ৰে বিভাজ্য, গতিকে aও 5ৰে বিভাজ্য। এইটো উপপাদ্য 1.3 মতে। এতিয়া আকৌ আমি ধৰি ল'ম। ধৰা হ'ল a = 5c, য'ত c এটা অখণ্ড সংখ্যা। এবাৰ আমি দুয়োফালে বৰ্গ কৰিম। a² = 5c²। 5ৰ স্কুৱেৰ ভাঙিলে 25c²। এবাৰ আমি a² ঠাইত a² মান বহাম। 1 নম্বৰ দি ৰাখিছিলোঁ, ইয়াত a² মান 5b²। গতিকে ইয়াতে আমি a² নিলিখি a² ঠাইত 5b² লিখিম। 5b² = 25c²। সমান চিহ্নৰ এইফালে 5টো পূৰণ হৈ আছে, সমান চিহ্নৰ সেইফালে গ'লে 5টো হৰণ হ'ব। 25/5c²। 25ক 5ৰে হৰণ কৰিলে 5c²। এতেকে b² 5ৰে বিভাজ্য, গতিকে bও 5ৰে বিভাজ্য। b² 5ৰে বিভাজ্য হ'লে bও 5ৰে বিভাজ্য হ'ব। উপপাদ্য 1.3 মতে। গতিকে a আৰু b উভয়ৰে সাধাৰণ উৎপাদক 5 আছে, কিন্তু আমি ধৰা a আৰু bৰ সহমৌলিক এই সত্যটোক বিৰোধ কৰে। আমি a আৰু b সহমৌলিক সংখ্যা বুলি ধৰি লৈছিলোঁ, মানে a আৰু bৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে আন উৎপাদক নাই। কিন্তু আমি দেখিলোঁ যে a আৰু bৰ সাধাৰণ উৎপাদক 5 আছে। আমি ধৰা √5 পৰিমেয়, এইটো অশুদ্ধ। গতিকে আমি যে ধৰিছিলোঁ √5টো পৰিমেয়, এইটো এটা অশুদ্ধ। সেয়েহে আমি সিদ্ধান্তত উপনীত হ'লোঁ যে √5 অপৰিমেয়। 2 নম্বৰ প্ৰশ্ন, দেখুওৱা যে 3 + 2√5 অপৰিমেয়। দেখুৱাব লাগে যে 3 + 2√5 অপৰিমেয়। প্ৰথমে বিৰুদ্ধভাৱে ধৰি লওঁ 3 + 2√5 পৰিমেয়। বিৰুদ্ধভাৱে ধৰা হ'ল 3 + 2√5 পৰিমেয়। এতেকে পৰিমেয় সংখ্যাবোৰ a/b আৰ্হিত লিখিব পাৰোঁ। এতেকে 3 + 2√5 = a/b।
য'ত A আৰু B সহমৌলিক আৰু B not is equal to 0 এতিয়া সমান চিহ্নৰ ইফালে 3 টো প্লাস হৈ আছে সমান চিহ্নৰ ইফালে গলে মাইনাস হ'ব 2√5 equal to A by B minus 3 B টোক লখাগু ললো 3 into B 3B এতে A minus minus 3 into B 3B সমান চিহ্নৰ হিফালে 2 টো পূৰণ হৈ আছে সমান চিহ্নৰ হিফালে গলে হৰণ হ'ব A minus 3B by 2B ইয়াত A B 2 3 অখণ্ড সংখ্যা ইয়াৰ A B 2 3 অখণ্ড সংখ্যা এতেকে A minus 3B by 2B পরিমেয় অর্থাৎ √5 টো পরিমেয় কিন্তু ইয়ে √5 অপরিমেয় আমি অলপ আগতে প্রমাণ কৰিলো যে √5 অপরিমেয় এই সত্যতাৰ বিৰোধ কৰে এতেকে 3 + 2 √5 অপরিমেয়